অন্যতম গুৰুত্বপূৰ্ণ প্ৰদেশ মহাৰাষ্ট্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটে আজি হোৱা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে। কিছুদিন আগতে হাৰিয়ানাৰ নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। দৰাচলতে লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ জৰিয়তে এই দুইখন প্ৰদেশৰ ৰাইজে আকৌ এবাৰ আস্থা পোষণ কৰিলে। ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ বাবে সেয়েহে আজিৰ দিনটো এক আনন্দৰ আৰু স্মৰণীয় দিন। ইয়াৰ লগতে দেশৰ বিভিন্ন প্ৰদেশত অনুষ্ঠিত বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ছত্তীশগড় আৰু আন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা উপনিৰ্বাচনসমূহতো ভাৰতীয় জনতা পাৰ্টিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে এই আনন্দৰ খবৰবিলাকৰ মাজতে ঝাৰখণ্ডৰ নিৰ্বাচনত আমাৰ দলৰ পৰাজয়ে স্বাভাৱিকভাৱে আমাক সকলোকে ব্যথিত কৰিছে। ঝাৰখণ্ডৰ বিষয়ে মই আৰু অলপ কথা ব্ৰডকাষ্টৰ শেষৰ ফালে ক'বলৈ যত্ন কৰিম। আজিৰ দিনটোত অসমবাসী ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাম। এই কাৰণেই যে অসমত অনুষ্ঠিত ৫টা বিধানসভাৰ উপনিৰ্বাচনত আমাৰ দল তথা অসম গণ পৰিষদ আৰু UPPL দলৰ প্ৰাৰ্থী ৫টা উপনিৰ্বাচনতে বিজয়ী হ'বলৈ সক্ষম হ'ল। স্বাভাৱিকতে এখন চৰকাৰ 4টা বছৰ পুৰণি হোৱাৰ পিছত যেতিয়া উপনিৰ্বাচন অনুষ্ঠিত হয়, এই উপনিৰ্বাচনৰ ফলাফলসমূহে আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ কৰবাত নহয় কৰবাত জনসাধাৰণৰ এটা মন বা জনসাধাৰণৰ অভিমত এটা প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰে। সেয়েহে নিৰ্বাচনলৈ এটা বছৰ থকা ৰাজ্যবিলাকত সাধাৰণতে শাসকীয় দলে 100% আসনত বিজয়ী নহয়, যদিহে সেই প্ৰদেশখনৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। 4খন আসন আমাৰ আছিল, বঙাইগাঁৱত অসম গণ পৰিষদ, চিডলিত UPPL, ধলাইত ভাৰতীয় জনতা পাৰ্টি, বিহালীত ভাৰতীয় জনতা পাৰ্টি। 100% আমি বিজয়ী হ'বলৈ সক্ষম হলো। ইয়াৰ লগতে অসমৰ ৰাইজে আমাক 100%ৰ ওপৰত এক প্ৰকাৰ এটা প্ৰিমিয়াম দিলে। প্ৰিমিয়াম হ'ল চামুগুৰি সমষ্টি। আমি সকলোৱে জানো যে চামুগুৰি সমষ্টি যিটো ডেমোগ্ৰাফি বা জনসংখ্যাৰ যিটো গাঁথনি, সেই জনসংখ্যাৰ গাঁথনিটোত 65% সংখ্যালঘু লোকে তাত বসবাস কৰে। কংগ্ৰেছ দলে বিগত 25 বছৰ ধৰি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে। যোৱা লোকসভাৰ নিৰ্বাচনতো এই সমষ্টিটোৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যথেষ্ট সংখ্যক ভোটত লিড ল'বলৈ সক্ষম হৈছিল। সেয়েহে নিৰ্বাচনৰ প্ৰাৰম্ভণিতে মোক কোনোবা সাংবাদিকে সুধিলে যে উপনিৰ্বাচনত আপোনালোকে কেইটা সিটত জিকিব, মই 4টা সিটত জিকিম বুলি উল্লেখ কৰিছিলোঁ। কাৰণ চামুগুৰি সমষ্টি আমি জিকা সহজসাধ্য নাছিলে। মই গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অক্লান্ত প্ৰচেষ্টাৰে চামুগুৰি সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী
ডিপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটত বিজয়ী কৰে। চামগুৰিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ এটা বহু ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিব। কংগ্ৰেছ দলৰ ৰাজনীতি আছিলে এপিজমেণ্ট, অৰ্থাৎ কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম আৰু তাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অৱমাননা। ভাৰতীয় জনতা পাৰ্টিৰ নীতি হ'ল এপিজমেণ্ট টু নান, জাষ্টিছ টু অল, অৰ্থাৎ আমি সকলোকে ন্যায় প্ৰদান কৰিম, কিন্তু কাকোৱেই আমি ভোট বেংকৰ দৰে ব্যৱহাৰ নকৰোঁ। আৰু সেই ধৰণে অসমৰ সংখ্যালঘু জনতাৰ মাজত আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ যে, আৰু আমি স্পষ্টভাৱে ৰাইজক কৈছিলোঁ যে এপিজমেণ্ট টু নান বাট জাষ্টিছ টু অল, সবকে সাথ সবকে বিকাশ। আজি চামগুৰি সমষ্টিৰ সংখ্যালঘু জনসাধাৰণেও অভূতপূৰ্বভাৱে আমাক ভোটদান কৰিলে আৰু পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দি অহাসকলে আমাক পুনৰ এবাৰ আস্থা পোষণ কৰিলে। মই পুনৰবাৰ চামগুৰিৰ বিশেষ বিজয়ৰ বাবে ডিপ্লু ৰঞ্জন শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক উষ্ণ অভিনন্দন জনাইছো। বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল, অৰ্থাৎ বিজেপি দলৰ দখলত থকা আসনখন আমি তাক পুনৰ আমি যাতে ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ। কিন্তু বিহালীৰ নিৰ্বাচনে তেতিয়া জনসাধাৰণৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল যেতিয়া যোৰহাটৰ সাংসদজনে বিহালীত 2 মাহ ধৰি এক প্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল। কংগ্ৰেছ দলৰ যিকোনো নেতাই কোনোবা সমষ্টিৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো আপাততঃ দৃষ্টিত মই ভুল বুলি নাভাবোঁ। কিন্তু এটা কথা মই বাৰে বাৰে মোৰ মনত আহিছিলে আৰু সেই কথাটো মই নিৰ্বাচনী সভাসমূহতো এক প্ৰকাৰ কৈছিলোঁ যে 5টা সমষ্টিৰ ভিতৰতে বিহালীয়েই কিয়? আন কোনোবা এটা সমষ্টিটো তেওঁ 3 মাহ বাহৰ পাতিব পাৰিলেহেঁতেন। মই যিমান দূৰ অৱগত, কংগ্ৰেছ দলে প্ৰথমতে তেওঁক চিডলি সমষ্টিৰ দায়িত্ব দিছিল। তেওঁ নিজে আবেদন কৰি চিডলি সমষ্টিৰ পৰা বিহালী সমষ্টিত তেওঁ নিজৰ দায়িত্বভাৰ লৈছিলে। মই বাৰে বাৰে এটাই কথা মোৰ মনলৈ আহে, বিহালীত আমাৰ দলৰ প্ৰাৰ্থী আছিলে দিগন্ত ঘাটোৱাৰ, চাহ বাগিচাৰ এজন শ্ৰমিকৰ সন্তান, আৰু দিগন্ত ঘাটোৱাৰৰ দেউতাক চাহ বাগিচাৰ এজন চকীদাৰ আছিল। চাহ বাগিচাৰ সম্প্ৰদায়ৰ চকীদাৰৰ ল'ৰা এজনক হৰুৱাবৰ কাৰণে এজন যদি ৰাজ সন্তানে 3 মাহ ধৰি কেম্প কৰে, 2 মাহ ধৰি কেম্প কৰে, কৰবাত নহয় কৰবাত মই তাত সামন্তবাদৰ গুণ পাওঁ। কৰবাত নহয় কৰবাত মই এনে প্ৰচেষ্টাৰ মাজেৰে চাহ বাগিচাৰ সমাজখনৰ প্ৰতি থকা তেওঁলোকৰ যি এক প্ৰকাৰ ক'ব গ'লে স্থায়ী যি ঘৃণা শব্দটো সংসদীয় নহ'ব, এটা স্থায়ী অৱহেলা, যি বহু দিনৰ পৰা অৱহেলাৰ মানসিকতা আছিল, তাক আকৌ এবাৰ প্ৰতিফলিত কৰে। আমি সকলোৱে জানো কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকসকলক সদায় প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। আমি ৰাতিৰ ভিতৰতে সমস্যাৰ সমাধান কৰিব নোৱাৰো, কিন্তু যোৱা ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কাৰ্যকালৰ সময়ত আমি আন্তৰিকতাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আৰু কৰবাত নহয় কৰবাত বাগিচাৰ ৰাইজে আমাক আদৰণিও জনাইছে।
চাহ বাগিচাৰ ৰাইজৰ প্ৰতি থকা প্ৰচণ্ড অৱহেলা আৰু কৰবাত নহয় কৰবাত মানসিক বিতুষ্টিৰ বাবে 3 মাহকৈ চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক কোনোবাই যদি হৰুৱাবলৈ কেম্প কৰে বা তাতেই বহি থাকে, মই নাভাবো সি সমাজখনলৈ কৰবাত নহয় কৰবাত ইতিবাচক বাৰ্তা পঠিয়াইছে বুলি। কংগ্ৰেছ দলৰ ই আন্তৰিক কথা, কিন্তু আমি বিহালীৰ বিজয়ৰ জৰিয়তে চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক অসম বিধানসভালৈ আনিব পাৰি আমি আজি যথেষ্ট আনন্দিত। আৰু বিহালীৰ ৰাইজকো মই ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত গভীৰ আস্থা পোষণ কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছো।